গুড মৰ্নিং এভৰিৱান। আপোনালোক বহু ল'ৰা ছোৱালী অসম পুলিচৰ ABUBত পাছ কৰিছে আৰু যাৰ কাৰণে আপোনালোকে সকলোৱে প্ৰিপাৰেচন কৰি আছিলে, ইমান দিনৰ সপোন আছিলে আৰু কিছুমানৰ অসম পুলিচৰ ইণ্টাৰভিউ বেয়া হৈছে, যেনেকৈ মোৰ বেয়া হৈ গ'ল, আপোনালোক কিছুমানৰ বেমাৰৰ কাৰণে বেয়া হ'ল, কিছুমান প্ৰেক্টিচ কম কৰাৰ কাৰণে বেয়া হ'ল, কিছুমানৰ নতুন এক্সপিৰিয়েঞ্চ কাৰণে বেয়া হ'ল, কিন্তু কিছুমানৰ অলপমান সময় বেছি লাগি সকলো বৰবাদ হৈ গ'ল। তেওঁলোকে বহুতে ভাবি আছে এতিয়া অসম পুলিচৰ নতুন ৰিক্ৰুটমেণ্ট আহিলে ভাল আছিলে। নিশ্চয় অসম পুলিচৰ নতুন ৰিক্ৰুটমেণ্ট আহিব, নতুন ভেকেঞ্চি আহিব। আৰু তাৰ আগতে কৈ দিওঁ, অসম পুলিচৰ ভিতৰতে যিহেতু ফৰেষ্ট গাৰ্ডৰ নতুনকৈ পোষ্ট আহিব, ফেব্ৰুৱাৰী মাহত অহাৰ কথা আছে, গতিকে সেইটোৰ বাবে আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰে। যিহেতু ABUB বা APRO এইখিনি পোষ্ট ইতিমধ্যে ফিজিকেল টেষ্ট হৈ গ'ল, য'ত ৰিটেন টেষ্ট বাকী আছে, ভাইভা টেষ্ট বাকী আছে। এতিয়া ৰিটেন টেষ্টৰ বাবে যিখিনি ল'ৰা ছোৱালীয়ে পাব আৰু ভাইভা টেষ্টৰ বাবে যিখিনি ল'ৰা ছোৱালী পাব, সেইখিনিয়ে চাকৰিটো পাব। মানে চাকৰিটো তাৰে ভিতৰত কেইজনমানে পাব। চাকৰিটো হোৱাৰ পিছত ল'ৰা ছোৱালীখিনি সপোনো পূৰণ হ'ব। ঠিক তেনেকৈ আপোনালোকে নিশ্চয় অসম পুলিচক লৈ, ড্ৰেছযোৰক লৈ সপোন দেখিছে। সেই সপোনটো পূৰণ হোৱাৰ বাবে আপোনালোকে নিশ্চয় অলপ হ'লেও কষ্ট কৰিব লাগিব। আৰু এই ভিডিঅ'টো বনোৱাৰ মেইন কাৰণ হ'ল, অসম পুলিচৰ নতুন ভেকেঞ্চি যদি আহে, মানে আহিবতো 100%, কেতিয়া আহে সেইটো নাজানো, 100% আহিব। সেই পোষ্টখিনিৰ বাবে যদি আপোনালোকে প্ৰিপাৰেচন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰাই ৰানিং কৰিব লাগিব। আৰু এনেকুৱাকৈ ৰানিং কৰিব লাগিব জানো আপোনালোকে পিছফালে চাব নালাগে। 2 ছেকেণ্ড বেছি লাগিছিলে, 10 ছেকেণ্ড বেছি লাগিছিলে, 5 ছেকেণ্ড বেছি লাগিছিলে, 1 মিনিট বেছি লাগিছিলে, আপোনালোকে সেই ছেকেণ্ডৰ সলনি 2 মিনিট আগত সোমাই যাব। ইমানখিনি কষ্ট কৰিব পাৰিব লাগিব আৰু সেই কষ্টৰ ফলটো আপোনালোকে সেইদিনাহে ৰিজাল্টত পাব। এটা কথা আপোনালোকে মনত ৰাখিব, মই আপোনালোকক বাৰে বাৰে এটা কথা কৈ আছো, আপুনি যদি অলপমান কষ্ট এদিন কমকে কৰে, আপোনাতকে 10,000 ল'ৰা ওপৰত গুচি যাব। বৰ্তমান যিটো কম্পিটিশ্যন চলি আছে আৰু সেই কম্পিটিশ্যনটোত যদি ভাগ ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকক 100% এনেকৈ দিব লাগিব জানো আপোনালোকৰ সেই যে 10,000 ল'ৰা আছিলে, একেবাৰে চিৰি কেতিয়াও মানে ওপৰত যাব নোৱাৰে, এটা এটাকে যাব লাগিব। সেইকাৰণে আজি অলপ, কালি অলপকে বঢ়াই আপোনালোকে সেইটো কণ্ডিশ্যনত যাব লাগিব। এদিনতে ইণ্টাৰভিউৰ এডমিট আহিলে আপোনালোকে ভালকে পাছ কৰিম, ভাল নাম্বাৰ পাম, সেইটো আশা কৰিব নোৱাৰে। ইণ্টাৰভিউৰ 1 মাহ আগত গৈ আপোনালোকে ভাল নাম্বাৰ এটা ল'ব নোৱাৰে ফিজিকেলৰ বাবে। যদি আপোনালোকে সদায় প্ৰেক্টিচ কৰে, সেই ল'ৰাটোৰ কম্পিটিশ্যনটোত বহুত বেছি ভাল নম্বৰ আহে। কাৰণ কি, আজিকালি চব ল'ৰাই কষ্ট কৰে। আগতে এনেকুৱা আছিলে, APRৰ বাবে ছায়েন্সৰ খিনিহে পাছ পাৰিছিলে। এতিয়া ছায়েন্সৰ ল'ৰাখিনিৰ বাবে এনেকুৱা কম্পিটিশ্যন হৈছে, আৰ্টছৰ কি ছায়েন্সৰ কি একোৱে নাই। আৰু আগতে এটা কাট অফৰ ওপৰত, মানে যেতিয়া মানুহে ওলাইছিলে, SCৰ কাট অফ বেছি যায়, OBCৰ কাট অফ কম যায়, STৰ কম যায়, SCৰ কম যায়, জেনেৰেলৰ বেছি যায়, এনেকুৱা ধৰণৰ আগতে ধাৰণা আছিলে। এতিয়া এনেকুৱা হৈছে, সকলোৰে কাট অফ ছেমে যোৱা হৈছে। কাট অফৰ মানে হাই মানে ল এনেকুৱা আজিকালি নাই, অলপমান ডিফাৰেঞ্চ থাকিব, যিটো ডিফাৰেঞ্চ একেবাৰে মিনিমাম বুলি ক'ব পাৰি। আপোনালোকে আগৰ কাট অফবোৰ চাব, কাৰোবাৰ যদি 60 গৈছিলে, কাৰোবাৰ 30 গৈছিলে, এনেকুৱা কাট অফ দেখা পায়। কিন্তু আজিকালি এনেকুৱা হৈছে, কাৰোবাৰ যদি 60 যায়, কাৰোবাৰ 59 যাব, 59.99 যাব। গতিকে কম্পিটিশ্যন বহুত বেলেগ হৈছে। নতুন ভেকেঞ্চিৰ বাবে যদি প্ৰিপাৰেচন কৰি আছে, তেতিয়াহ'লে আপোনালোকে সুন্দৰকৈ আৰম্ভ কৰি দিয়ক। আৰু লগতে মোৰ টেলিগ্ৰামত লিংক দিয়া আছে, তাতে গৈ সকলো আপডেট পাই থাকিব, তাতে গৈ আপোনালোকে জইন হৈ ল'ব পাৰে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক, যিখিনি অসম পুলিচৰ নতুন পোষ্টৰ বাবে ৰখি আছে। ফৰেষ্টৰ বাবেতো আহিবই পোষ্ট, ফেব্ৰুৱাৰীত কোৱা আছে, কিন্তু 2 দিন দেৰি হ'ব পাৰে, সেইটো ডাঙৰ কথা নহয়। নটিফিকেশ্যন অহাৰ লগে লগে গম পাব। সেইখিনিৰ বাবে অপেক্ষা কৰি থকাখিনিয়ে 100% লগাই দিয়ক। কাৰণ অসম পুলিচত যিখিনি চাকৰি পাব, তেওঁলোকে সেইখিনিৰ পিছত লাগি নাথাকে। আপোনালোকে 100% দিলে আপোনালোকৰ সেই পোষ্টটো পাই যাব। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।